নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ নম্বৰ 8। ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা 8 নম্বৰত তোমাৰ কি দি আছে চেপ্টাৰত দুৰ্যোগ আৰু আমি। দুৰ্যোগ মানে ক'বলৈ গ'লে আমি যেনেকৈ ভূমিকম্প, ভূমিস্খলন, ধুমুহা এইবিলাক হয় আমাৰ প্ৰাকৃতিক দুৰ্যোগ। এই দুৰ্যোগৰ সময়ত আমি কি অসুবিধাৰ সন্মুখীন হওঁ, কি কৰিব লাগে সেই বিষয়ে আমাক এই পাঠটিত দাঙি ধৰিছে। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। এই পাঠটিৰ পৰা তোমালোকে দুৰ্যোগৰ বিষয়ে আমি কি কৰিব লাগে বা দুৰ্যোগ হোৱাৰ সময়ত আমি কি কৰিব লাগে সেই সকলোবিলাক বস্তু ইয়াত তোমালোকে পাই যাবা। প্ৰথমত চোৱা উত্তৰত লিখা ক নম্বৰ কি দিয়া আছে, প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা। প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগ আমাৰ কি আছে, ভূমিকম্প, বানপানী আৰু ধুমুহা বা খৰাং। খ নম্বৰত কি দিয়া আছে, কৃত্ৰিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। কৃত্ৰিম বানপানীত সাধাৰণতে তলত দিয়া দুৰ্ঘটনাবোৰ ঘটিব পাৰে। যেনেকুৱা আমাৰ কি দিয়া আছে, প্ৰথমটো ছিঙি পৰা বিদ্যুতৰ তাৰৰ পৰা বিদ্যুৎ স্পষ্ট হ'ব পাৰে। মুকলি নলা বা নৰ্দমাত পৰি মানুহ তথা শিশু ডুব গৈ কৰুণ মৃত্যু হ'ব পাৰে। তাৰপিছতো দিয়া আছে বাট পথ পানীত বুৰ গৈ যান বাহন আবদ্ধ হোৱা আৰু পথ দুৰ্ঘটনা বৃদ্ধি হ'ব পাৰে। তাৰপিছত গ নম্বৰ কি দিয়া আছে, বান জুইৰ সৃষ্টি কেনেকৈ হয়। উত্তৰত দিয়া আছে বান জুই প্ৰধানকৈ দুই কাৰণত সৃষ্টি হ'ব পাৰে। যেনেকুৱা এটা দিয়া আছে আমাৰ প্ৰাকৃতিক আৰু এটা হ'ব কি মানৱ সৃষ্টি। প্ৰাকৃতিক কাৰণ যেনেকুৱা গৰমৰ দিনত শুকান গছ ডালৰ মাজত হোৱা তীব্ৰ ঘৰ্ষণৰ ফলত বা আকাশৰ পৰা বিজুলী পৰিলে বন জুইৰ সৃষ্টি হয়। দুই নম্বৰত কি দিয়া আছে, মানৱ সৃষ্ট কাৰণ মানুহে বনাঞ্চলত ফুৰিবলৈ গৈ অসাৱধানতাৰ জ্বলি থকা জুই শলাৰ কাঠি চিগাৰেটৰ টুকুৰা পেলাই দিলে বা বনভোজ খাই জুই সম্পূৰ্ণকৈ নুমুৱাকৈ এৰি থৈ আহিলে বন জুই সৃষ্টি হয়। ঘ নম্বৰটো আছে আমাৰ ভূমিস্খলনৰ হোৱাৰ কাৰণবোৰ কি। উত্তৰত কি দিয়া আছে, ভূমিস্খলন হোৱাৰ মূল কাৰণবোৰ তলত উল্লেখ কৰা হ'ল। যেনেকুৱা এক নম্বৰত কি দিয়া আছে, অত্যাধিক বৰষুণ। দীৰ্ঘদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি লেতুসেতে হৈ খহি পৰে। দুই নম্বৰত দিয়া আছে ভূমিকম্প বা ভূমিকম্পৰ তীব্ৰ জোকাৰণিৰ বাবে পাহাৰৰ মাটি আৰু শিলাখণ্ড খহি পৰে। ৩ নম্বৰত কি দিয়া আছে, বনাঞ্চল ধ্বংস। পাহাৰীয়া অঞ্চলত থকা গছ গছনি কাটি তহিলং কৰাৰ ফলত গছৰ শিপাই মাটি কামুৰি ধৰি ৰাখিব নোৱাৰা হয়, যাৰ বাবে ভূমিস্খলন ঘটে। তাৰপিছত অহা ৪ নম্বৰত অপৰিকল্পিত নিৰ্মাণ কাৰ্য। পাহাৰ কাটি অনিয়ন্ত্ৰিতভাৱে ঘৰ দুৱাৰ বাট পথ আদি নিৰ্মাণ কৰাৰ ফলত ভূমিস্খলনৰ সৃষ্টি হয়। তাৰপিছত অহা ২ নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা। ছাত্ৰ ছাত্ৰীসকল এই ২ নম্বৰটো আলোচনা কৰাৰ আগত মই তোমালোকক ক'ব বিচাৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তোমালোকে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। উত্তৰত চোৱা, ভূমিস্খলনটো হ'ব আমাৰ ডাইৰেক্ট হ'ব বিস্তৃতভাৱে মাটি বালি শিল আদি খহি পৰা। খ নম্বৰটো হ'ব খৰাং কি হ'ব, জলাশয়বোৰ পানীৰে উপচি পৰা। বন জুই কি হ'ব, হাবিত জুই লগা। ভূমিকম্প কি হ'ব, জলাশয়বোৰ শুকাই যায়। আৰু বানপানী কি হ'ব, পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে। ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে এটা মিষ্টেক হৈছে, তোমালোকে খৰাংটো কি লিখিবা, খৰাংটো লিখিবা জলাশয়বোৰ শুকাই যোৱা। ভূমিস্খলনটো ঠিকে আছে, এইটো তোমালোকে বিস্তৃতভাৱে মাটি বালি খহি আদি শিল আদি খহি পৰে। বন জুইটো লিখিবা তোমালোকে হাবিত জুই লগাই, ঠিকে আছে। ভূমিকম্পটো কি হ'ব, পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে, এইটো তোমালোকে ইয়াত দিবা, ভূমিকম্পটো ইয়াত দিবা। আৰু বানপানীটো কি দিবা তোমালোকে, জলাশয়বোৰ পানীৰে উপচি পৰা, এইটো তোমালোকে ইয়াত দিবা। বস্তুটো বুজি পাইছে নাই, মই তোমালোকক আৰু এবাৰ কৈ আছোঁ। এই বানপানীটো তোমালোকে ক'ত দিবা, বানপানীটো দিবা জলাশয়বোৰ পানীৰে উপচি পৰে। আৰু ভূমিকম্পটো দিবা পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে, এইটো দিবা।
তাৰপিছত তোমালোকে 3 নম্বৰ কোৱেশ্চন কি দিছে তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা। ক নম্বৰত দি আছে কি খৰাং বহুত দিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যোৱা পৰিস্থিতিক খৰাং বোলে। ইয়াৰ ফলত খেতি পথাৰ শুকাই যায় আৰু খাদ্য তথা খোৱা পানী তীব্ৰ নাটনি হয়। তাৰপিছত খ নম্বৰ ভূমিস্খলন পাহাৰ বা ওখ ঠাইৰ পৰা মাটি বালি শিল আদি তীব্ৰ গতিত তললৈ খহি পৰা প্ৰক্ৰিয়াক ভূমিস্খলন বোলে। ইয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যৱহাৰ হয় আৰু জনজীৱনৰ বিস্তৰ ক্ষতি হয়। তাৰপিছত তোমালোকে গ নম্বৰ ভূমিকম্প পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠা প্ৰাকৃতিক পৰিঘটনাক ভূমিকম্প বোলে। ইয়াৰ ফলত ডাঙৰ ডাঙৰ অট্টালিকা ঘৰ দুৱাৰ দলং আদি ভাঙি ধ্বংসপ্ৰাপ্ত পৰিণত হয়। ইয়াৰ ফলত কি হয় ধ্বংসস্ফূৰ্ত পৰিণত হয়। তাৰপিছত 4 নম্বৰত পাৰ্থক্য লিখা খৰাং আৰু বানপানী। পাৰ্থক্যখিনি তোমালোকে চাগে গমে পোৱা খৰাং কালত কি হয় আৰু বানপানীৰ সময়ত কি হয় তোমালোকে লিখি দিব। অলপ লিখি দিছোঁ মই বৰষুণৰ পৰিমাণ একেবাৰে কমি বা নোহোৱা হৈ যোৱাৰ ফলত পানী উৎসসমূহ শুকাই যায় এই শুকান পৰিস্থিতি। আৰু বানপানী কি হ'ব অতিৰিক্ত বৰষুণ বা নদী বান্ধ ভাঙি চাৰিওফালে অঞ্চলৰ পানীৰে উপচি পৰে এক জলমগ্ন পৰিস্থিতি। খ নম্বৰত প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্টি দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগ কি কয় প্ৰকৃতিৰ বুকুত স্পষ্টভাৱে ঘটা দুৰ্যোগ যাৰ ওপৰত মানুহৰ কোনো নিয়ন্ত্ৰণ নাথাকে যেনে ভূমিকম্প বা ধুমুহা। তাৰপিছত মানৱ সৃষ্ট কি কৈছে মানুহৰ ভুল অসাৱধানতা বা নেতিবাচক কাৰ্যকলাপৰ বাবে সংঘটিত হোৱা দুৰ্যোগ যেনে ঔদ্যোগিক দুৰ্ঘটনা পথ দুৰ্ঘটনা। তাৰপিছত তোমালোকে খালী ঠাই পূৰ কৰা 1950 চনত অসমত ডাঙৰ দেশ হৈছিল এইটো হ'ব আমাৰ ভূমিকম্প হৈছিল। খ নম্বৰত কি দিছে বননীকৰণৰ যোগেদি দেশ ৰোধ কৰিব পাৰি এইটো হ'ব আমাৰ ভূমিস্খলন ৰোধ কৰিব পাৰি। গ নম্বৰ কি হ'ব বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবি দেশ লাগে প্ৰাকৃতিকভাৱে হাবি জুই লাগে। তাৰপিছত ঘ নম্বৰত বাগজান তৈল খাদত বিস্ফোৰণ এটা দেশ দুৰ্ঘটনা এইটো হ'ব ঔদ্যোগিক দুৰ্ঘটনা। 6 নম্বৰ কি দি আছে আমাৰ দুৰ্যোগ বুলিলে কি বুজা। ইয়াৰ উত্তৰটো চোৱা তোমালোকে জীৱৰ আকস্মিক ঘটনাৰ ফলত চুটি সময়ৰ ভিতৰতে ব্যাপক হাৰত ধন জন জীৱ জন্তু আৰু পৰিৱেশৰ বিস্তাৰ ক্ষতিসাধন হয় সেই ক্ষতিকাৰক ঘটনাবোৰকে দুৰ্যোগ বোলে। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আজি মই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ভালকৈ তোমালোকে পঢ়িবা।